গোসাইগাঁও সায়েন্স একাডেমিৰ ছান ছুপাৰ 20 বাছনি পৰীক্ষা 80গৰাকী ছাত্ৰ ছাত্ৰীক দিয়া হ'ব বিনামূলীয়া শিক্ষা। গোসাইগাঁও মহকুমা সদৰ চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান গোসাইগাঁও সায়েন্স একাডেমিৰ এক প্ৰশংসনীয় পদক্ষেপ। পূৰ্বৰে পৰা এইবেলিও আজি অনুষ্ঠিত হৈছে ছান ছুপাৰ 20 বাছনি পৰীক্ষা। উক্ত পৰীক্ষাত কোকৰাঝাৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ উপৰিও ধুবুৰী জিলাৰ পৰা 700ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত একাডেমিয়ে এইবেলিও মুঠ 80গৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব। ইয়াৰে অষ্টম শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী প্ৰথম দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা দিব। দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান দিয়াৰ লগতে মেট্ৰিক পৰীক্ষাত যাতে OMR চিট ভালকে পূৰ কৰিব পাৰে তাৰ ওপৰত সজাগতা ৰাখিছে এইখন একাডেমিয়ে। গোসাইগাঁও সায়েন্স একাডেমিৰ এই পদক্ষেপক শিক্ষা সমাজে শলাগ লৈছে। গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট নিভাজ অসম লাইভ। ছান ছুপাৰ 20 মানে হ'ল আপোনাৰ টোটেল আপোনাৰ ক্লাছ 9ৰ পৰা 20 জন ষ্টুডেণ্টক আমি বিনামূলীয়াকৈ ইয়াতে পাঠদান প্ৰদান কৰোঁ। আপোনাৰ মান্থলি আৰু আপোনাৰ এডমিশ্যন ফি টোটেলি ফ্ৰী হয় ক্লাছ 9 আৰু 10। আৰু ঠিক তেনেদৰে আৰু ক্লাছ 10 এপিয়াৰিং যিবিলাক ষ্টুডেণ্টে এক্সাম দিব ইয়াতে আহিছে তাৰ পৰা আমি আৰ্টছ ষ্ট্ৰীমৰ কাৰণে 10 জন ষ্টুডেণ্ট আৰু সায়েন্স ষ্ট্ৰীমৰ কাৰণে 10 জন ষ্টুডেণ্টক টোটেলি বিনামূলীয়াকৈ 11 আৰু 12 আমি ফ্ৰী ইয়াতে পাঠদান প্ৰদান কৰোঁ। তাৰ ভিতৰত আৰু কি আছে এটা বস্তু যে আৰ্টছ ষ্ট্ৰীমৰ পৰা যিজনে টপ কৰে বা সায়েন্স ষ্ট্ৰীমৰ পৰা যিজনে টপ কৰিব তেখেতসকলক এই দুজন ষ্টুডেণ্টক আমি বিনামূলীয়াকৈ 2 বছৰ হোষ্টেল থকা খোৱা সব সুবিধা আমি প্ৰদান কৰোঁ। প্ৰত্যেকজন শিক্ষাৰ্থী যিসকলে আজি ছান ছুপাৰ 20 কমন এন্ট্ৰেন্স এক্সাম দিবৰ কাৰণে আমাৰ গোসাইগাঁও সায়েন্স একাডেমিত আহিছে সবকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক মই অভিনন্দন আৰু মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে ইমান আমাক মানে সঁহাৰি দি গোসাইগাঁও সায়েন্স একাডেমি গোসাইগাঁও সাব ডিভিজনৰ ভিতৰত এখন উন্নত মানৰ একাডেমি বা শিক্ষা প্ৰতিষ্ঠান হিচাপে গঢ় ল'বলৈ যি আমাক মানে সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।